हेलो स्टूडेंट যোনসকল ছাত্ৰ ছাত্ৰীয়ে এইচএস 2026 দিব গৈ আছে তেওঁলোকৰ ম্যাক্সিমাম ষ্টুডেন্টে কিন্তু বৰ্তমান সিলেবাস পঢ়ি কমপ্লিট কৰিলা তো আৰু বহুত ষ্টুডেন্ট আছে প্ৰায় 80% প্ৰায় 90% সিলেবাস কভাৰ হ'ল তো তোমালোকে এতিয়া সিলেবাস কভাৰ কৰাৰ পিছতো বহুতৰে মনত কিন্তু বহুত ভয় লাগি আছে কিয়নো তোমালোকৰ প্ৰশ্ন কৰ পৰা আহিব কেনেকা নিচিনা প্ৰশ্ন তোমালোকৰ এইচএস এক্সামত আহিব হেবোৰ লৈ তোমালোকে অলপ চিন্তিত হৈ আছা আৰু তোমালোকৰ পৰীক্ষালে মাত্ৰ কেইদিনমানহে আছে তো এতিয়া তোমালোকে বৰ্তমান কি কৰা উচিত আৰু এই বৰ্তমানৰ সময়খিনি তোমালোকে কি কৰিলে ভাল ৰিজাল্ট কৰিব পাৰিবা বা যোনসকল ছাত্ৰ ছাত্ৰীয়ে টপ কৰে টপাৰ্স সকলে এই সময়খিনিত কি কৰে তেওঁলোকে আৰু যাৰ কাৰণে তেওঁলোকে বহুত বেছি ভাল ৰিজাল্ট কৰিব পাৰে তো ছাত্ৰ ছাত্ৰীসকল বৰ্তমান যোনখিনি সময় এই সময়খিনি তোমালোকে সিলেবাস কভাৰ কৰাৰ পিছত তোমালোকৰ পাৰফেক্ট টাইম হৈছে মডেল কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰা আৰু তোমালোকে এই বৰ্তমান সময়খিনি যদি মডেল কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰা ভালকে তেনে ক্ষেত্ৰত কিন্তু তোমালোকে বহুত বেছি ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু টপাৰ্স সকলে কিন্তু সিলেবাস কভাৰ কৰাৰ পিছত পৰীক্ষাৰ আগতে এই কেইদিনমান তেওঁলোকে কেৱল মডেল কুৱেশ্যন পেপাৰে প্ৰেক্টিছ কৰিব আৰু ইতিমধ্যে মডেল কুৱেশ্যন পেপাৰ তোমালোকে নিশ্চয় দেখা পাইছা যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অফিচিয়েল ৱেবছাইটতো তেওঁলোকে কিছুমান মডেল কুৱেশ্যন পেপাৰ দিছে কিন্তু তাতে যোনবোৰ কুৱেশ্যন পেপাৰ দিছে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিলে কিন্তু নহব তাতকে আৰু অলপ এডভান্স লেভেলত তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু তাতে যোনবোৰ মডেল কুৱেশ্যন পেপাৰ তোমালোকক দিছে সেই কুৱেশ্যন পেপাৰবোৰ কিন্তু তাতে আনসাৰ দিয়া নাই কেৱল প্ৰশ্ন আছে তো বহুতো প্ৰশ্নৰ আনসাৰ বহুতো ষ্টুডেন্টে উলাব নোৱাৰে আৰু হেবোৰ লৈ বহুতো টেনচনত পৰি যায় বহুত ষ্টুডেন্টে তো তোমালোকে এতিয়া কেনেকে এই মডেল কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিবা বা বহুতৰে এতিয়া মাইন্ডত আহিব পাৰে যে তোমালোকে এই মডেল কুৱেশ্যন পেপাৰ কৰ পৰা সংগ্ৰহ কৰিবা আৰু প্ৰেক্টিছ কৰোতে তোমালোকে উত্তৰবোৰ কেনেকে উলাবা তো বহুতো ষ্টুডেন্টে এতিয়া কিন্তু বহুত চিন্তিত হৈ আছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে একদম টেনচন নলবা কিয়নো শিক্ষা হাৰতি অসমে তোমালোকৰ বাবে লৈ আহিছে এইচএস 2026 ৰ কাৰণে কেমিষ্ট্ৰি ফিজিক্স ম্যাথমেটিক্স বায়োলজি এণ্ড ইংলিছ এই পাঁচটা সাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ যত নেকি তোমালোকৰ মডেল কুৱেশ্যনৰ লগতে সেই মডেল কুৱেশ্যনবোৰৰ আনসাৰো তেওঁলোকে কৰি দিছে আৰু ছাত্ৰ ছাত্ৰীসকল আৰু এটা ইন্টাৰেষ্টিং কথা হৈছে হাৰতিয়ে এই মডেল কুৱেশ্যন পেপাৰবোৰ ইংলিছ আৰু আসামিজ দুইটা মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে বনাইছে তো আসামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেন্টে কিন্তু এখিনি প্ৰেক্টিছ কৰিব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল শিক্ষা হাৰতি অসমে যোনটো মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে বৰ্তমান উলাই আনিছে তাতে তোমালোকে যিখিনি মডেল কুৱেশ্যন পেপাৰ আছে সেই মডেল কুৱেশ্যন পেপাৰখিনি যদি তোমালোকে এইকেদিন ভালকে প্ৰেক্টিছ কৰা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা কাৰণ তেওঁলোকে যোনবোৰ মডেল কুৱেশ্যন পেপাৰ বনাইছে তোমালোকৰ এইচএস 2026 ত কেনেকা নিচিনা প্ৰশ্ন আহিব কেনেকা প্যাটাৰ্নৰ প্ৰশ্ন তোমালোকৰ আহিব সেই প্যাটাৰ্ন মতেই কিন্তু তেওঁলোকে বনাইছে আৰু তাতে যোনবোৰ প্ৰশ্ন আছে তাৰ উত্তৰো তেওঁলোকে ধুনিয়াকে দি দিছে যদি তোমালোকে সিলেবাস অলৰেডি কভাৰ কৰিছা আৰু হাৰথিয়ে যোনখিনি মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে উলাইছে এখিনি লৈ তোমালোকে ভালকে যদি এতিয়া প্ৰেক্টিছ কৰা তেনে ক্ষেত্ৰত কিন্তু তোমালোকক ভাল ৰিজাল্ট কৰিবলৈ কোনেও ধৰি ৰাখিব নোৱাৰে তো ছাত্ৰ ছাত্ৰীসকল শিক্ষা হাৰতি অসমে ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছৰ কোনখিনি মডেল কুৱেশ্যন পেপাৰ কেনেকা বনাইছে তোমালোকক আমি অলপ ডেমো ভালকে দেখাই দিব গৈ আছো ডিটেইলছত গতিকে তোমালোকে ভিডিওটো একদম স্কিপ নকৰিবা আৰু তোমালোকে এই মডেল কুৱেশ্যন পেপাৰখিনি কৰ পৰা কেনেকে তোমালোকে সংগ্ৰহ কৰিব লাগিব ডিটেইলছত ভিডিওত কব গৈ আছো গতিকে ভিডিও তোমালোকে একদম স্কিপ নকৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমি প্ৰথমতে দেখাব গৈ আছো ইংলিছৰ তো তোমালোকে ইয়াতে চাব পাৰিছা ইংলিছৰ হাৰথি মডেল কুৱেশ্যন পেপাৰ সলভ এণ্ড প্ৰেক্টিছ ফৰ ক্লাছ 12 এইচএস 2026 এক্সামিনেশ্যন তো ইয়াতে তোমালোকে দেখিবলৈ পাইছা ইংলিছত তেওঁলোকে 12 টা পেপাৰ দিছে মডেল আৰু ইয়াতে যোনখিনি পেপাৰ আছে গোটেইখিনি সলিউশন সহ আছে আৰু তোমালোকৰ লগতে এইচএস 2024 কুৱেশ্যন পেপাৰ উইথ আনসাৰ এণ্ড এইচএস 2025 কুৱেশ্যন পেপাৰ উইথ আনসাৰো তেওঁলোকে ইনক্লুড কৰি দিছে আৰু ইয়াতে যোনখিনি আছে গোটেইখিনি কিন্তু একদম আনসাৰ সহ আছে তোমালোকে একদম টেনচন কৰিব নালাগে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে অলপ ডেমো চাই লোৱা ইংলিছৰ তো এনেকা নিচিনা তোমালোকৰ থাকিব ইয়াতে কুৱেশ্যনটো ভালকে থাকিব প্ৰথমতে তাৰ পিছত আকৌ তোমালোকৰ ইয়াতে আনসাৰ ধুনিয়াকে লিখা থাকিব আৰু তেওঁলোকে
যোনবোৰ আনসাৰ দিছে সেইবোৰ পাৰফেক্ট হয় তোমালোকে এই মতে যদি ভালকে পঢ়ি যোৱা তোমালোকে আৰু পৰীক্ষাত সেম এনেকা নিচিনা যদি ভালকে লিখা তেন্তে তোমালোকে ফুল মাৰ্কস পাবা নিশ্চয় তো তাৰ পিছত আকৌ এনেকা তোমালোকে দেখিবলৈ পাইছা ফিজিক্সৰো সেম এনেকা আছে তো ফিজিক্সৰো এনেকে তোমালোকৰ মডেল কোৱেশ্চন পেপাৰ আছে ধুনিয়াকে সলিউশন সহ আছে এনেকা তোমালোকে চাব পাৰিছা একদম ডায়াগ্ৰাম সহ তেওঁলোকে ধুনিয়াকে দিছে তো এতে তোমালোকে একো টেনচন নাই এতিয়া বাই কৰি কেৱল তোমালোকে ভালকে প্ৰেক্টিস কৰি গলেই হল আনসাৰ বিচাৰি থাকিব নালাগে বেলেগত গৈ আৰু তোমালোকে এতিয়া বৰ্তমান যোনখিনি টাইম এইখিনি টাইম কেৱল মডেল কোৱেশ্চন পেপাৰে তোমালোকে প্ৰেক্টিস কৰা তেতিয়াহে তোমালোকে বহুত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হবা আকৌ এনেকা সেম কেমিষ্ট্ৰিৰ আছে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে দেখিবলৈ পাইছা কেমিষ্ট্ৰিৰো সেম এনেকা আছে তো ছাত্ৰ-ছাত্ৰীসকল সেম তেনেকা বায়োলজিৰো আছে তো বায়োলজি যোনবোৰ ডায়াগ্ৰামেটিক আছে তো হেবোৰ ডায়াগ্ৰাম ধুনিয়াকে তেওঁলোকে লিপিবদ্ধ কৰি দিছে ইয়াতে আৰু ধুনিয়াকে আনসাৰ সহ ডায়াগ্ৰাম সহ তেওঁলোকে ধুনিয়াকে উপস্থাপন কৰিছে তো তোমালোকে এখিনি লৈ ভালকে যদি এতিয়া প্ৰেক্টিস কৰা একদম আৰু তোমালোকৰ মনত ভয় নাথাকিব তো লগতে আকৌ ইয়াতে তোমালোকে ম্যাথমেটিক্সটো চাইছা ম্যাথমেটিক্সটো ধুনিয়াকে দিয়া আছে একদম তোমালোকে একো টেনচন কৰিব নালাগে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাব পাৰিছা ইংলিশ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথমেটিক্স তো এই পাঁচটা সাবজেক্টৰ তেওঁলোকে এই মডেল কোৱেশ্চন পেপাৰবোৰ লৈ আহিছে আৰু ইয়াতে আনসাৰ সহ আছে তোমালোকে একদম টেনচন কৰিব নালাগে আৰু তোমালোকে এখিনি বাই কৰি ভালকে এতিয়া প্ৰেক্টিস কৰা তেতিয়া তোমালোকে বহুত ভাল ৰিজাল্ট কৰিবলৈ নিশ্চয় সক্ষম হবা তো এতিয়া তোমালোকে ভাবিব পাৰা যে তোমালোকে মডেল কোৱেশ্চন পেপাৰবোৰ কৰ পৰা আনিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মডেল কোৱেশ্চন বেংকটো যদি তোমালোকে বাই কৰিব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে তোমালোকৰ ঘৰৰ ওচৰৰ বুক ষ্টলত তোমালোকে হুদি চাবা তাতে যদি এভেইলেবল থাকে তাৰ পৰা তোমালোকে লব পাৰিবা আৰু যদি তোমালোকে তাতে নোপোৱা তেনে ক্ষেত্ৰত তোমালোকে অনলাইনৰ পৰা বাই কৰিব পাৰিবা তো অনলাইনত তোমালোকে কৰ পৰা বাই কৰিব পাৰিবা হেবোৰ লিংক আমি এই ভিডিওৰ ডেসক্ৰিপচনত দি থৈছো তাতে তোমালোকে ক্লিক কৰি অনলাইনত বাই কৰিব পাৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাৰথি মডেল কোৱেশ্চন পেপাৰ ৰিগাৰ্ডিং যদি কিবা ডাউট থাকে তেন্তে তোমালোকে আমাক কমেন্টছত সুধিব পাৰা আমি তোমালোকৰ ডাউট বিলাক নিশ্চয় ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তো ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ কাৰণে তোমালোকৰ অল দা বেষ্ট থাকিল আৰু তোমালোকে এতিয়াই এই মডেল কোৱেশ্চন পেপাৰ বাই কৰি এইকেইদিন তোমালোকে ভালকে এই মডেল কোৱেশ্চন পেপাৰ প্ৰেক্টিস কৰা আৰু তোমালোকেও দেখা সপোন বাস্তৱত পৰিণত কৰা তোমালোকে ভাল মাৰ্কস লৈ যাতে এইচএস পাস কৰিব পাৰা আৰু এইচএস তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে একদম ইগনোৰ নকৰিবা আৰু তোমালোকে মডেল কোৱেশ্চন পেপাৰবোৰ পঢ়াৰ পিছত আৰু তোমালোকৰ একো টেনচন নাথাকিব পৰীক্ষাৰ কাৰণে তো মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে আজিয়ে এই মডেল কোৱেশ্চন পেপাৰ খিনি বাই কৰা আৰু তোমালোকে আজিৰে পৰা প্ৰেক্টিস আৰম্ভ কৰি দিয়া তো ছাত্ৰ-ছাত্ৰীসকল আজি কাৰণে এখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল গতিকে তোমালোকে ভিডিওত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতেও ভিডিওটো শেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম